ৰঙিয়াত কামৰূপ জিলাৰ মহিলা সমন্বয় উদ্যোগত শক্তিৰূপ সন্মিলন অনুষ্ঠিত। কামৰূপ জিলাৰ মহিলা সমন্বয় উদ্যোগত আজি শক্তিৰূপ সন্মিলন শীৰ্ষক মহিলা সন্মিলন সফলতাৰে অনুষ্ঠিত হয়। ৰঙিয়াৰ হৰদত্ত বিৰত ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মহিলা সন্মিলনখনিৰ পুৱাৰ ভাগত পঞ্জীয়ন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত উদ্ঘাটন সত্ৰত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ ৰাখে কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিনীতা ভাগৱতীয়ে। মুখ্য অতিথি হিচাপে ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মমতা লহকৰ উপস্থিত থাকে। উদ্ঘাটনৰ সত্ৰৰ ভাৰতীয় চিন্তন মহিলা শীৰ্ষক আলোচ্য বিষয়ত বিশিষ্ট অতিথিদ্বয় ক্ৰমে ধুবুৰী জিলা পৰিবহণ বিষয়া পূৰবী কলিতা আৰু পশ্চিম চামতা চক্ৰ বিষয়া অৰ্পণা শৰ্মাই অংশগ্ৰহণ কৰে। সন্মিলনৰ দ্বিতীয় সত্ৰ দিনৰ 12 বজাত বৰ্তমান সময়ত মহিলাৰ স্থিতি, সমস্যা আৰু আমাৰ কৰণীয় আলোচনা বিষয়ৰূপে লৈ বেলেগে বেলেগে গোটত চৰ্চা কৰা হয়। সন্মিলনৰ সমাপন সত্ৰত ৰাষ্ট্ৰ নিৰ্মাণৰ মহিলাৰ ভূমিকা আলোচ্য বিষয় নিৰ্দিষ্ট বক্তৰূপে বিবেকানন্দ কেন্দ্ৰৰ জীৱন প্ৰতি কাৰ্যকৰ্তা প্ৰান্ত মহিলা প্ৰমুখ অলকা গৌৰী যোশীয়ে ভাষণ আগবঢ়ায়। শক্তিৰূপ সন্মিলনত প্ৰায় 3 শতাধিক প্ৰতিনিধিয়ে অংশ লয়। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমি মহিলা সমন্বয় সমিতিৰ উদ্যোগত আজি ঐতিহাসিক হৰদত্ত বিৰত ভৱনত শক্তিৰূপা সন্মিলন অনুষ্ঠিত হৈছে। বিভিন্ন জিলাত 25খন জিলাত এনেদৰে শক্তিৰূপা সন্মিলন অনুষ্ঠিত কৰা হৈছে আৰু কামৰূপত আজিৰ দিনটোতে এই সভাখন লোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। অহাকালি নলবাৰীত হ'ব। তেনেকৈ 25খন জিলাত এনেকুৱা ধৰণৰ মহিলাসকলক সবলী কৰাৰ কাৰণে, মহিলাসকলক সংস্কাৰিত কৰাৰ কাৰণে এনেদৰে প্ৰচেষ্টা এটা হাতত লোৱা হৈছে। আজি আমাৰ শক্তিৰূপা সন্মিলন ৰঙিয়াত আমি কামৰূপ জিলাৰ তৰফৰ পৰা ৰঙিয়াত আজি এইবাৰ অনুষ্ঠিত কৰা হৈছে। তাৰ কাৰণে 24 ডিচেম্বৰ তাৰিখটো আমি নিৰ্ধাৰিত কৰি আজি আমি হৰদত্ত বিৰত ভৱনত আমাৰ প্ৰায় 400 মহিলাৰ উপস্থিতিত এই আমাৰ মিটিংখন আমাৰ আজি চলি আছে ইতিমধ্যে। আৰু ইয়াতে আমাৰ ভাৰতীয় নাৰীসকল পূৰ্বৰ দিনৰ পৰাই তেওঁলোক সংস্কাৰিত আৰু তেওঁলোক বহুতো তেওঁলোকৰ জ্ঞান বুদ্ধিৰে তেওঁলোক গৰিমামণ্ডিত। আজি তেওঁলোকৰ মাজত আমাৰ যি বেলেগৰ অগ্ৰাসনত আমাৰ যি পূৰ্বৰ গৰিমা আছিল, আমাৰ মহিলাসকলে আমি পাহৰণিৰ গৰ্ভত যোৱাৰ নিচিনা হৈছিল। তো পুনৰ সেই আমাৰ গৰিমা পুনৰুদ্ধাৰৰ বাবে আমাৰ সনাতন সংস্কৃতিখিনিক তেওঁলোকক পুনৰবাৰ তেওঁলোকৰ মনত পেলাই দিয়াৰ বাবে আজি আচলতে এই মিটিংখন আমি ইয়াতে আজি আমি অনুষ্ঠিত কৰিছোঁ। তাৰ কাৰণে আমাৰ ইয়াতে সমল ব্যক্তি হিচাপে আমাৰ বিনীতা ভাগৱতী বাইদেউ আছে আৰু অলকা গৌৰী যোশী বাইদেউ আহিছে আৰু মমতা লহকৰ বাইদেউ আহিছে। তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱ আমাৰ মহিলাসকলৰ লগত ভিতৰত প্ৰকাশ কৰি আছে। তো আমাৰ মিটিংখন খুব সুন্দৰকৈ অনুষ্ঠিত হৈ আছে।